আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতিৰ নিৰ্দেশ মৰ্মে আমি অসমৰ প্ৰতিটো সমষ্টিতে আচলতে আজি আমি দেৱাল লিখনৰ কাম কৰিছোঁ আৰু আজিৰ দিনটোৰ পৰা আচলতে ২৬ৰ নিৰ্বাচনৰ ৰণডংকাও বাজিছে। সুৰক্ষিত অসমৰ বাবে আচলতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰয়োজনীয়তা আছে আৰু সেই হেৰিৰে আমি সকলোৱে আজি দেৱাল লিখন কৰিছোঁ আৰু আমাৰ অসমৰ বিকাশৰ কাৰণে, অসমৰ সুৰক্ষাৰ বাবে, অসমৰ বিকশিতৰ বাবে সকলোৰে বাবে আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলটোৰ প্ৰয়োজনীয়তা আছে। আচলতে এনে নহয় যে বোলে ভাৰতীয় জনতা পাৰ্টি দলটোৱে আজি চৰকাৰত অধিষ্ঠিত হৈছে কেৱল মাত্ৰ ৰাজগাদী দখল কৰিবলৈ, তেনেকুৱা কথা নহয়। আচলতে অসমখনক সুৰক্ষিত কৰি ৰাখিবলৈ, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে আৰু অসমৰ লোকসকলক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আচলতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰয়োজনীয়তা আছে এইখন অসমত। আৰু সেইকাৰণে অসমৰ ৰাইজেও বুজি পাইছে আৰু অসমৰ ৰাইজে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ দলটোক আচলতে আঁকোৱালি লৈছে আৰু প্ৰতিটো নিৰ্বাচনতে আমাৰ পক্ষত ৰাইজে মতদান কৰিছে। আচলতে অসমখনৰ ভৱিষ্যতৰ কাৰণে, সুৰক্ষিত অসমৰ ভৱিষ্যতৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰয়োজনীয়তা আছে। আজি ক'ত কৈছে আপোনালোকে? আমি আজি আমাৰ সনামুখত দেৱাল লিখনৰ কাম আৰম্ভ কৰিছোঁ। ইয়াত বালিপাৰাত হৈছে, আমাৰ সমষ্টিৰ ফুলগুৰি পঞ্চায়তত হৈছে, বৰজুলি পঞ্চায়তত হৈছে, এনেকুৱা কেইবাটাও জাগাত আমাৰ ইতিমধ্যে দেৱাল লিখনৰ কাম আৰম্ভ হৈছে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।